বঢ়িয়া হৈছে ধুনীয়া হৈছে তথাপি কিন্তু বহুত খাবলৈ টেষ্টি হৈছে নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ ভিলেজ লাইফ উইথ কবিতা ইউটিউব চেনেললৈ আজি আমাৰ ইউটিউবৰ প্ৰথমটো ভিডিঅ' কিবা যদি ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব আশা কৰিছোঁ আমাক সহায় সহযোগিতা আগবঢ়াব আজি আমাৰ দুপৰীয়া সাজৰ ৰেচিপি বুটৰ দালিৰ পকৰাৰ লগত জিকা আলুৰ জোল বনাম আপোনালোকে চাব মই কি কি দিম এয়া হ'ল বাদামখিনি অলপ ভাজি লৈছোঁ এই বাদামখিনি আমি 1 মিনিট ভাজি লৈছোঁ ভাজা হৈ গ'ল এতিয়া নমাই ল'লোঁ এতিয়া দিম অলপ বগা তিল 1 চামুচ এইখিনি দিছোঁ গুৱামৰি জিৰা আৰু গোলমৰিচ আৰু এইটো দিছোঁ বগা সৰিয়হ 2 চামুচ আৰু 1 চামুচ দিছোঁ ধনিয়া এইখিনি মই 1 মিনিটমান ভাজি ল'লোঁ এতিয়া দিছোঁ সৰিয়হৰ তেল এইখিনি হ'ল বুটৰ দালি আগৰ পৰাই মই গ্ৰাইণ্ডাৰত পেষ্ট কৰি ৰাখিছোঁ ইয়াত দিছোঁ আদা আৰু জলকীয়া নিমখ এতিয়া মই দিওঁ তেলত পকৰা বনাওঁ পকৰিখিনি ভাজি লৈছোঁ ভাজা হোৱাৰ পিছত মই জিকা আলুখিনি বনাম জিকা আলুখিনি হোৱাৰ পিছত পকৰিখিনি তাতে দি জোল বনাম এতিয়া আমি পকৰিখিনি ভালকৈ ভাজি লওঁ ভাজা হোৱাৰ পিছত নমাই থ'ম নমাই থৈ জিকা আলুখিনি বনাম আমাৰ পকৰিখিনি ভাজা হৈ গ'ল পকৰিখিনি ভাজা হোৱাৰ পিছত মই কিন্তু আজি বৃহস্পতিবাৰ কাৰণে একো দিয়া নাই পিঁয়াজ নহৰু আদা যিহেতু নিৰামিষ আদাখিনি দিছোঁ আদা জলকীয়া আপোনালোকে পিঁয়াজ নহৰু দি বনাব পাৰে এতিয়া পকৰিখিনি হৈ গ'ল এতিয়া আমি পকৰিখিনি নমাই ল'ম এইবাৰ মোৰ গোটেই পকৰাখিনি ভাজা হৈ গ'ল এতিয়া মই নমাই লৈছোঁ গোটেইখিনি মই আলুখিনি আগৰ পৰাই কাটি ধুই লৈছোঁ এইখিনি মই এতিয়া ভাজিম এতিয়া দিছোঁ জলকীয়া তেজপাত আৰু দিছোঁ কালজিৰা নিদিওঁ এতিয়া দি মই দালি অলপ পেষ্ট কৰা আছে এই দালিখিনি অলপ ভাজি ল'ম মই এতিয়া অলপ পেষ্ট কৰা দালি আছিল এই দালিখিনি মই ভাজি ল'লোঁ এতিয়া দিম মই আলু এতিয়া দিম মই অলপ হালধি গুড়ি সোৱাদ অনুযায়ী নিমখ আলুখিনি ভাজা হোৱালৈকে মই এতিয়া জিকাখিনি কাটি লৈছোঁ এতিয়া আলুখিনি ভাজা হৈ গ'ল এতিয়া দিম মই জিকা এতিয়া আৰু অকণমান দিম নিমখ কম হ'ব পাৰে চৌকাটো নতুনকৈ দিয়া হৈছে কালি শুকোৱা নাই ভালকৈ জুইখিনি অলপ কমকৈ জ্বলে এতিয়া জিকাখিনি ভালকৈ ভাজি ল'ম ভাজা হোৱাৰ পিছত অলপ ঢাকি থ'ম এইখিনি হ'ল আমাৰ বাদাম বগা তিল সৰিয়হ জালুক জিৰা চবেই এইখিনি মিলাই পেষ্ট কৰিছোঁ এইখিনি আমি এতিয়া দিম এইখিনি আমি দি ল'লোঁ এতিয়া আলুখিনি সিজিছে এতিয়া মই অলপ দিম পানী এতিয়া মই ঢাকি থ'ম অলপ সিজিবৰ কাৰণে এতিয়া মোৰ পানীখিনি শুকাই গ'ল
এতিয়া জোলৰ জোখাই পানী দি দিম এতিয়া দিম জোলৰ জোখত পানী কিমান জোল কৰিম এই জোল হিচাপে মই পানীখিনি দি দিলোঁ এতিয়া ঢাকি দিম উতল আহিব এতিয়া উতল আহিছে সিজিছে নে নাই এতিয়া মই অলপ চাই ল'ম সিজিছে তথাপি জিকাখিনি অলপ সিজা নাই আৰু অলপ ঢাকি থওঁ জিকাখিনিও হৈ গৈছে এতিয়া মই দিম পকৰাখিনি দালি পকৰাখিনি দি দিম এতিয়া মই পকৰাখিনি দিলোঁ এতিয়া মোৰ আঞ্জাখিনি হৈ গ'ল এতিয়া কেনেকুৱা লাগে মই খাই চাম মোৰ এতিয়া ৰেডি হৈ গ'ল মই এতিয়া নমাই থ'ম আপোনালোকেও খাই চাব আৰু কমেণ্ট কৰিব আৰু নতুন নতুন ৰেচিপি পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব মই চেষ্টা কৰিম আৰু নতুন নতুন ভিডিঅ' দিবলৈ বঢ়িয়া হৈছে ধুনীয়া হৈছে আপোনালোকেও খাই চাব কেনেকুৱা হয় কমেণ্ট কৰি জনাব যদিও বা পিঁয়াজ নহৰু নাই নিৰামিষ তথাপি কিন্তু বহুত খাবলৈ টেষ্টি হৈছে আপোনালোকেও বনাই খাব মই এতিয়া খাই লৈছোঁ বহুত ভাল হৈছে আপোনালোকেও খাব ভিডিঅ'টো ইমান দূৰ চোৱাৰ বাবে ধন্যবাদ